ভিডিওটোত ক'বলগীয়া গোটেই কথাখিনিয়ে হ'ল ব্যংগ আৰু যদি আপুনি কিবা কাৰণত ব্যংগ বেয়া পায় অনুগ্ৰহ কৰি আপুনি ভিডিওটো স্কিপ কৰিব। আমি স্কুলত পঢ়ি থকাৰ সময়ত বিশেষকৈ হাইস্কুলত পঢ়ি থকাৰ সময়ত আমাৰ প্ৰতিখন স্কুলতে একোজনকৈ কেৰাণী আছিল আৰু সেই কেৰাণীজনক আমি সদায় কেৰাণী ছাৰ বুলি মাতিছিল। যিহেতু কেৰাণীজন সাধাৰণতে গ্ৰেজুৱেট আছিল বা ইণ্টাৰমিডিয়েট আছিল, গতিকে শিক্ষকসকলেও তেখেতসকলক সমমৰ্যাদা দিছিল আৰু আমি ছাত্ৰ ছাত্ৰীসকলেও তেখেতসকলক সন্মানেৰে সৈতে কেৰাণী ছাৰ বুলি মাতিছিল। এই কেৰাণী ছাৰসকলৰ হাতত সাংঘাতিক ধৰণৰ কিছুমান ক্ষমতা আছিল। উদাহৰণস্বৰূপে তেওঁলোকে ইচ্ছা কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ জন্মৰ বয়স ইফাল সিফাল কৰি দিব পাৰিছিল। আৰু তেনেকুৱা এটা ঘটনাকে মই আপোনালোকৰ আগত খুব চমুকৈ ক'বলৈ বিচাৰিছো। আমি যি সময়ত কলেজত পঢ়ি আছিলো সেই সময়ত আমাৰ সহপাঠী হৈ এজন ছাত্ৰ আহিছিল। ছাত্ৰজনে উপাধি গগৈ লিখিছিল, কিন্তু মই তেখেতৰ নামটো এই মুহূৰ্তত ক'বলৈ বৰ ভাল পোৱা নাই। গগৈ পঢ়া শুনাত যথেষ্ট ভাল আছিল আৰু যথেষ্ট তেওঁ বুদ্ধিমান ছাত্ৰ আছিল, কাৰণ তেওঁ কথাই প্ৰতি প্ৰকাশ পাইছিল যে তেওঁ এজন যথেষ্ট বুদ্ধিমান ছাত্ৰ। যিটো সময়ত আমি হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত BA পঢ়িবলৈ গৈছিলো, সেই সময়তে গগৈয়ে একেলগে কলেজত মাজে সময়ে পঢ়িবলৈ আহিছিল আৰু তেওঁ ঘৰতে এখন গ্ৰিলৰ অৰ্থাৎ ফেব্ৰিকেশ্যনৰ দোকান তেওঁ খুলি লৈছিল। লাহে লাহে তেওঁ ব্যৱসায়ত উন্নতি কৰি কৰি এনেকুৱা এটা অৱস্থা পালেগৈ যে এফালে তেওঁ সাধাৰণভাৱে BA পাছ কৰিলে আৰু আনফালে তেওঁ গ্ৰিলৰ ব্যৱসায়টোত যথেষ্ট পৰিমাণে উন্নতি কৰিলে। তেওঁৰ কেইবাটাও শ্ব'ৰুম হ'ল। লাহে লাহে তেওঁ আমাৰ অঞ্চলটোত এজন চিনাকি মানুহ হিচাপে প্ৰতিষ্ঠিত হ'ল। খুব ভালকৈ গ্ৰিল বনায় বা তেওঁৰ ফেব্ৰিকেশ্যনৰ কাম খুব ভাল বুলি আমাৰ অঞ্চলটোত প্ৰচাৰিত হ'বলৈ ধৰিলে। ব্যৱসায় ভাল হোৱাৰ লগে লগে গগৈ হাতলৈ যথেষ্ট পৰিমাণে পা পইচা আহিল। আমি যি সময়ত BA পাছ কৰি 7 বছৰৰ বাবে নিবনুৱা হৈ আছিলো, সেই সময়ত গগৈয়ে নিজাকৈ এখন ছেকেণ্ড হেণ্ড মাৰুতি কাৰ কিনিছিল আৰু মাৰুতি কাৰত মাজে সময়ে আমাকো অকণমান ঘূৰাই আমাৰো মনটো ভাল লগাই দিছিল। অনেক কথা গগৈ আৰু মোৰ মাজত আলোচনা হৈছিল আৰু মাজে মাজে গগৈয়ে প্ৰকাশ কৰিছিল যে তেওঁ যদি সুবিধা পায় কিবা কাৰণত তেওঁ এটা চাকৰি কৰিব, কাৰণ তেওঁ যি ব্যৱসায় কৰি আছে সেই ব্যৱসায়খিনিত তেওঁ যথেষ্ট টেনশ্যন ল'বলগীয়া হয়। ব্যক্তিগতভাৱে মই গগৈক প্ৰায়ে কৈছিলো যে তুমি ব্যৱসায়ে কৰি থাকা, ব্যৱসায়ত তুমি উন্নতিও কৰিছা আৰু ব্যৱসায় যদি তুমি ভালকৈ কৰি থাকিব পাৰা এটা সময়ত তুমি খুব প্ৰতিষ্ঠিত হ'বা আৰু নিজৰ বন্ধু হিচাপে আমিও এটা সময়ত গৌৰৱ কৰিব পাৰিম। কিন্তু গগৈ নাচৰ বান্দা আছিল। আচলতে গগৈ স্বভাৱেই সেইটো আছিল যে তেওঁ যিটো পায় তাক লৈ তেওঁ কেতিয়াও সন্তুষ্ট হ'ব নোৱাৰে, তাতকৈ অধিক তেওঁ বিচাৰে, যিটো সাধাৰণতে প্ৰায়বোৰ মানুহৰ ক্ষেত্ৰতে প্ৰযোজ্য হয়। আমি যি সময়ত BA পাছ কৰি নিবনুৱা হৈছিলো, তাৰপিছত গগৈয়ে কিবা কৈ ONGCৰ লগত যোগাযোগ কৰি তেওঁ এটা অস্থায়ী পদত নিজক মকৰল কৰিলে। আনফালে নিজৰ ভায়েকক নিজৰ ব্যৱসায়ত বঢ়ুৱাই দিলে। গগৈতকৈও গগৈ ভায়েকৰ ব্যৱসায়িক লাইনটো খুব বেছি ভাল আছিল। গগৈয়ে পৰামৰ্শ দিছিল, ভায়েকে তাক এক্সিকিউট কৰিছিল আৰু গগৈহঁতৰ যিখন দোকান আছিল সেই দোকানখন ৰূপে আগবাঢ়ি গৈছিল। আৰু তেনেকুৱাতে গগৈলৈ এটা ভাল খবৰ আহিছিল যে ONGCত যিসকল কৰ্মচাৰীয়ে অস্থায়ীভাৱে মকৰল হৈ আছিল, সেই মকৰল হৈ থকা কৰ্মচাৰীখিনিক হেনো বাহিৰলৈ কিবা কিবি ট্ৰেইনিঙৰ বাবে পঠাব আৰু ট্ৰেইনিঙলৈ পঠোৱাৰ পিছতেই তেওঁলোকে ONGC স্থায়ীভাৱে নিযুক্তি পাব। গগৈ ফূৰ্তিত ফাটি পৰিল। স্বাভাৱিকভাৱে সকলো মানুহে তেনেকুৱাত ভাল পাব। লগে লগে গগৈয়ে পাছপৰ্ট আৰু ভিছাৰ কাম কৰিবলগীয়া হ'ল। পাছপৰ্ট বিচাৰি যেতিয়া গগৈ পাছপৰ্ট অফিচলৈ যাবলগীয়া হ'ল, তেতিয়া গগৈ গৈ বৰ বিমূৰত পৰিল। কাৰণ গগৈৰ যিটো জন্ম চন তেওঁৰ মেট্ৰিকৰ এডমিটত লিখি থোৱা আছিল সেইটো আছিল 31/6/1983। এতিয়া আপুনি মোক কওক, জুন মাহত বাৰু কেতিয়াবা 31 দিন থাকেনে? পাছপৰ্ট অফিচত যদি অকণমান ডাটাও অকণমান তথ্যও খেলি মেলি হয় তেতিয়াহ'লে মানুহজনে পাছপৰ্টটো নাপায়। গতিকে গগৈৰো সেই একেটাই হ'ল। গগৈ সকলো ফালৰ পৰা ফিট আছিল, গগৈৰ বুদ্ধি আছিল, গগৈয়ে যথেষ্ট কষ্ট কৰিব পাৰিছিল, কিন্তু কেৰাণী ছাৰৰ অকণমান ভুলৰ কাৰণে গগৈয়ে সেই বিদেশলৈ যাবলৈ নাপালে। যদি বিদেশলৈ অৰ্থাৎ গগৈ মালয়েছিয়ালৈ যাবলৈ পাইছিল, যদি মালয়েছিয়ালৈ কেনেবাকৈ গগৈ হৈ যাবলৈ পালেহেঁতেন তেতিয়াহ'লে আজি গগৈ এজন ONGCৰ ডাঙৰ চাকৰি কৰ্মচাৰী হৈ থাকিলেহেঁতেন বা তেওঁ যথেষ্টখিনি টকা পইচা উপাৰ্জন কৰিব পাৰিলেহেঁতেন। গগৈৰ ব্যৱসায় এতিয়াও ভাল। গগৈ ফেব্ৰিকেশ্যন দোকানৰ এতিয়া আৰু বেছি নাম হৈছে, কাৰণ এতিয়া গগৈও একেখন দোকানতে কাম কৰে আৰু ভায়েকেও তাত কাম বন কৰে। কিন্তু গগৈৰ সপোনটো নুমুৱাই দিয়া মানুহজন আছিল আমাৰ সেই কেৰাণী ছাৰ। সেইবাবেই মই এই ব্যংগ ভিডিঅ'টো প্ৰস্তুত কৰিছিলো যে কেৰাণী ছাৰসকলে যেনেকৈ বিদ্যালয় মহাবিদ্যালয়বিলাকত খুব সহায় কৰিছিল, ঠিক তেনেকৈ কেৰাণী ছাৰসকলে কিন্তু বহুতক বিপদতো পেলাইছিল। ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনাৰ চুটি এটা মতামত মোক জনাবলৈ নাপাহৰিব।